ইমান গাটো বেয়া লাগি থকা হৈছে এখেত বা কেতিয়াকে আহে মায়ে দেখোন অকণমানো বুজিবলৈ চেষ্টা নকৰে বোৱাৰী বোৱাৰী ঐ তই ইয়াত যে এনেকৈ শুই আছা ঘৰৰ কাম বনবোৰ কোনে কৰিব মই কৰিবলৈ থৈছা উঠ এতিয়া উঠ মই ক'ত যাম মা আজি ৰাতি এটা মোৰ ঘৰৰ পৰা ওলাই যাবি তই ইয়াত থাকিব নালাগে আৰু বেমাৰী এজনী মই আৰু ৰাখি থাকিব নোৱাৰো ঘৰৰ পৰা উলিয়াই দিলে মোৰ কি হ'ব মা মই ক'ত যাম মোৰতো মা দেউতাও কোনো নাই মই বৰ অকলশৰীয়া মই এইবিলাক একো নাজানো মই ওলাই যোৱাৰ কথা কৈছো নহয় ওলাই যা বুলি কৈছো ওলাই যা নহ'লে মই তোক উঠাই লৈ নিজে গোটেই বাঢ়ি কৰি দিম মই তোক আৰু ৰখাব নোৱাৰো মোৰ ল'ৰাটোৰ পইচাবোৰ খোৱাৰ বাহিৰে তোৰ আৰু একো কাম নাই দয়া কৰক মা মোক ঘৰৰ পৰা উলিয়াই নপঠিয়াব বাহিৰত বৰষুণো ধৰি আছে এনেকুৱা বৰষুণত যদি মই ওলাই যাওঁ মই ক'ত যাম মই মৰি যাম মা মই মৰি যাম সদায় সদায় বিছনাত এনেকৈ মৰি থকাতকৈ মৰি গ'লেই ভাল হ'ব তই কিডাল কৰি দিছ বিছনাখনত পৰি থকাৰ বাহিৰে তোৰ কি কাম আছে তই সঁচাকৈ মৰি গ'লেই মই ভাল পাওঁ উঠ বুলি কৈছো উঠ মা উঠ মা মই কষ্ট পাইছো তই ওলাই যা ঘৰৰ পৰা মই নাযাওঁ মই এইখন ঘৰৰ পৰা ক'তো নাযাওঁ যাবি নে নাযাওঁ যাবি নে নাযাওঁ তই আপোনাৰ ল'ৰাটোক আজি আহিবলৈ দিয়কচোন তেখেত অহাৰ পাছতে মই গুচি যাম সেইটো তোক ঘৰৰ পৰা বাহিৰ কৰিবলৈ দিছে তই যোৱাৰ পাছত সি বেলেগ এজনী বিয়া পাতিব বহুত ধনী ঘৰৰ ছোৱালী আপোনাৰ ল'ৰাই মোক ওলাই যাবলৈ কৈছে মোক সঁচা কথা কৈছে নে মা আপুনি মই কি মিছা কথা কৈছো নেকি যা এতিয়া যা মোৰ ঘৰৰ পৰা ঠিক আছে যদি তেখেতে তেনেকৈ কৈছে তেতিয়াহ'লে মই ওলাই যাম জোৰ জবৰদস্তি উলিয়াই দিবলৈ একো দৰকাৰ নাই মই ওলাই যাম মই নিজে এইখন ঘৰৰ পৰা ওলাই যাম যা এতিয়া যা মাক পুতেকৰ বিচাৰি দে তই থকাৰ কাৰণে মোৰ বহুত অসুবিধা হৈছে আগতে অনলে মোক বহুত ভাল পাইছিল কিন্তু তই অহাৰ পাছত মোক গুৰুত্ব দিয়ে কমাই দিলে চম্পাৰ গিৰিয়েক চাকৰি সূত্ৰে বাংগালোৰত থাকে আৰু চম্পাক শাহুৱেকে বহুত অত্যাচাৰ কৰে এইবাৰ ঘৰলৈ সোনকালে যাব লাগিব চম্পাজনী বা কেনেকৈ আছে তাইৰ গাটো ভাল নহয় মোক ক্ষমা কৰি দিয়ক মই আৰু এনেকুৱা নকৰো আজি মোৰ হাতৰ পৰাতো কোনেও বচাব নোৱাৰে অত্যাচাৰী ঠিকাদাৰ ইমান দিনৰ পৰা দুখীয়া মানুহৰ পৰা লুটি আহিছ ৰাইজৰ পৰা দুখীয়া মানুহৰ পৰা লুটি কি পাইছ তই মানুহৰ পৰা যিমানবোৰ টকা লৈছিলি সকলোবোৰ মোক দে মই সকলোবোৰ দুখীয়া মানুহক ভগাই দিম এইবিলাক দুখীয়া মানুহে পাবলগীয়া ধন দে বুলি কৈছো দে ঠিক আছে মই সকলোবোৰ দি দিম মোক ক্ষমা কৰি দিয়ক মোক জীয়াই থাকিবলৈ দিয়ক তেনেহ'লে সোনকালে যা সকলোবোৰ ধন মোক উলিয়াই দে হে মা গংগা মোৰ মা দেউতা কোনো নাই এতিয়া মই আপোনাৰ কোলাতে শুবলৈ বিচাৰিছো শাহুৰ হাতত ইমান অত্যাচাৰ সহাতকৈ এনেকৈ মৰি যোৱাই ভাল মোৰ মানুহজনেও মোক এৰি দিবলৈ কৈছে হেৰি ডাঙৰীয়া সোঁফালে চাওকচোন কোনোবা এজনী মানুহ নদীত উটি আছে দেখোন ময়ো দেখিছো তুমি যোৱাচোন তুমি সোনকালে বচোৱাগৈ তুমি পাৰিবানে হয় মই যাওঁ তুমি মহিলাগৰাকীক ভালদৰে ধৰি লোৱা অচেতন হৈ আছে নহয় হয় ডাঙৰীয়া মই ধৰি আছো এতিয়া ব'লা সোনকালে ব'লা মই ক'ত আছো চোৱা তুমি দুৰ্গা মাৰ মন্দিৰত আছা মই ইয়ালৈ কেনেকৈ আহিলো মই দেখোন মৰিবলৈ বিচাৰিছিলো তুমি বিচাৰিছিলা কিন্তু দুৰ্গা মাই চাগে বিচৰা নাছিল সেইকাৰণে তুমি বাচিলা তুমি বেছিকৈ কথা কৈ নাথাকিবা তুমি কিছুদিন ইয়াতে আৰাম কৰা তোমাৰ গা বহুত বেয়া তুমি খালি সুস্থ হৈ উঠা তাৰপিছত মই তোমাৰ সকলোবোৰ কথাই শুনিম আপোনাক বহুত বহুত ধন্যবাদ আপুনি মোক এটা নতুন জীৱন দিলে মা অ মা ই আহিলে নেকি মা চম্পাক দুইটা ৰুমতে বিচাৰিলো নাই ক'লে গ'ল বাৰু তাই কম কষ্টত আছেনে এইবাৰ তাইক মই চহৰলৈ লৈ যাম মা তেতিয়া চম্পাই একো কষ্টই নাপাব তই কোনজনী বোৱাৰীৰ কথা কৈছ তই যেতিয়া এইবাৰ চহৰলৈ গৈছিলি তাৰ পিছদিনাখনি তাই বেলেগ এটা ল'ৰালে পলাই গ'ল কুলেক্ষণীজনী ঘৰ এৰি গুচি গ'ল কি পলাই গ'ল মানে
ক'ত গ'ল কেনেকৈ গ'ল তুমি কি কৰি আছিলা মা তেতিয়া মই শুই আছিলো সেইদিনাখন ৰাতিয়ে চাগে কাৰোবালৈ পলাই গৈছে চিন্তা নকৰিবি চিন্তা নকৰিবি সেইজনী বহুত বদমাছ আছিলে গুচি গ'ল ভালে হ'ল তোক মই দ্বিতীয় বিবাহ কৰি দিম বেলেগ এজনী আনি দিম তোক তই একো চিন্তাই নকৰিবি চম্পা মানুহজনৰ সেৱা শুশ্ৰূষাত চম্পা সম্পূৰ্ণ সুস্থ হৈ উঠিল তোমাৰ মই সকলোবোৰ কথাই শুনিলো এতিয়া তুমি কি কৰিবা কোৱা তুমি যদি বিচৰা তুমি আকৌ সেইখন ঘৰলৈ যাবগৈ পাৰিবা মই যোৱাৰ ব্যৱস্থা কৰি দিম নালাগে নালাগে বাবা মই যদি মানুহজনেই নিবিচাৰে মই তাত যোৱাটো তেতিয়াহ'লে মই সেইখন ঘৰলৈ কেনেকৈ যাম দয়া কৰি মোক ইয়াতে অকণমান আশ্ৰয় দিয়কচোন ইয়াতে চকুনতে ক'ৰবাত মই পৰি থাকিম মই সাধাৰণ মানুহৰ পৰা একোৱেই নলওঁ মই অত্যাচাৰী ঠিকাদাৰবিলাকৰ পৰা যিবিলাক সিহঁতে সাধাৰণ দুখীয়া মানুহৰ পৰা লুটি আনে সেইবিলাক ধন মই লৈ দুখীয়া মানুহবিলাকক ভগাই দিওঁ তুমি আমাৰ লগত থাকিব বিচাৰিবা জানো অঁ বাবা মই ইয়াতে থাকিম মই ইয়াতে থাকি অত্যাচাৰৰ বিৰুদ্ধে যুঁজিবলৈ বিচাৰিছোঁ তেতিয়াহ'লে মই তোমাক কিছুমান শিক্ষা দিম শুনা ৰহিম আজিৰ পৰা এইজনী মোৰ ছোৱালী তুমিও নিজৰ ছোৱালী বুলিয়ে ভাবিবা আজি এইক মই শিক্ষা দিম তুমি তাৰ ব্যৱস্থা কৰা ঠিক আছে তাৰ পাছৰ পৰা ভুৱনেশ্বৰ ডাঙৰীয়াই চম্পাক অস্ত্ৰ শিক্ষা দিলে ধুনীয়া চম্পা ধুনীয়া চম্পা ধুনীয়া হৈছে ধন্যবাদ বাবা মোৰ অস্ত্ৰবিদ্যা তুমি অতি সোনকালে শিকিব পাৰিলা চম্পা সেইকাৰণে মোৰ আজি বহুত ভাল লাগিছে এবছৰৰ ভিতৰতে যে তুমি ইমান ধুনীয়াকৈ শিকিব পাৰিবা মই কেতিয়াও ভবা নাছিলো এইবোৰ কেৱল আপোনাৰ কাৰণে হৈছে বাবা তুমি তোমাৰ মনৰ শক্তিৰ কাৰণে তুমি সকলোবোৰ দুখ পাহৰি যাবলৈ পাৰিছা ডাঙৰীয়া কোৱাচোন কিছুদিনৰ পৰা ৰংপুৰ নামৰ গাঁৱত ৰঘুৰাম নামৰ এটা বহুত বদমাছ ঠিকাদাৰে ৰংপুৰ গাঁওখনত হাহাকাৰ সৃষ্টি কৰি দিছে মানুহৰ পৰা মিছা মিছা কথা কৈ পইচা লুটি আছে কি ডাঙৰীয়া বহুত অত্যাচাৰ কৰিছে সি পইচা নিদিলে মানুহক বেলেগ ধৰণে ব্লেকমেইলিং কৰে গোটেই গাঁওখনেই তাৰ পৰা বহুত ভয় খাই আছে কেনেকৈ অত্যাচাৰ কৰিছে সাধাৰণ আৰু দুখীয়া শ্ৰেণীৰ মানুহৰ ওপৰতে বহুত অত্যাচাৰ কৰিছে সদায় ৰাতি কাৰোবাৰ নহয় কাৰোবাৰ ঘৰত সোমাই সকলোবোৰ লুটি গুচি যায় এই অত্যাচাৰবোৰ বন্ধ কৰিব লাগিব আজি ৰাতিয়ে মই যাম আপুনি কিয় যাব বাবা ৰংপুৰ গাঁৱৰ চিন্তা আপুনি মোৰ কাৰণে এৰি দিয়ক সেই দুষ্টটোৰ লগত তুমি জানো লাগিব পাৰিবা নিশ্চয় পাৰিম বাবা সেইকাৰণেতো মই অস্ত্ৰবিদ্যা লৈছো খালি আপুনি মোক আপোনাৰ আশীৰ্বাদ দিব আৰু মোক একো নালাগে মোৰ আশীৰ্বাদ তোৰ লগত সদায় আছে এজনী চম্পা তুমি মোক এৰি এনেকৈ ক'ত গুচি গ'লানো এনেকৈ তোমাৰ মোলে এবাৰো মনত পৰা নাইনে তুমি ঘূৰি আহাচোন মোৰ ওচৰলৈ তুমি মোক এনেকৈ এৰি কিয়নো গুচি গ'লা মই তোমাক কি চগৰ লগাইছিলো কোৱা তুমি যদি কিবা কষ্ট পাইছিলা তুমি মোক কিয় নকলা কলৈ গুচি গ'লা তুমি তুমি মোক কিয় এবাৰো নকলা কিয় নকলা তুমি ভাবিছিলো এইবাৰ আহি চহৰলৈ লৈ যাম তোমাক ছাৰপ্ৰাইজ দিম কিন্তু তুমি মোৰ আশাত চেঁচা পানী ঢালিলা মোৰ আশা হৈ ৰ'ল ক'ত আছা তুমি ক'ত আছা মই তোমাক এৰি থাকিব নোৱাৰো আমাক বচাওক বচাওক কোনোবাই নহ'লে এই গুণ্ডাকেইটাই আমাৰ পৰা সকলো লুটি নিব আমাৰ পৰা তহঁতক কোনেও বচাব নোৱাৰে সোনকালে আমাক পইচা পাতিবোৰ দি দে আৰু গা গহনা যিমান আছে সকলোবোৰ দে পইচা 2 লাখ টকা দিছো মই আৰু কি ক'ত আছে সকলোবোৰ উলিয়াই দে বচাওক বচাওক কোনোবাই আমাক কোনো নাহে বুলি কৈছো নহয় কোনো বচাব নোৱাৰে আমাৰ পৰা তহঁতক যদি আমাৰ কোৱাখিনি নিদিয় তেতিয়াহ'লে ইয়াতে তহঁত দুইটাকে মাৰ্ডাৰ কৰি দিম আমি শুনিছো তোৰ ল'ৰাই চহৰত ডাঙৰ চাকৰি কৰে আৰু বহুতবিলাক পইচা ঘৰত জমা কৰি থৈছে বুলি জানো এই 2 লাখ টকাই নহ'ব আমাক আৰু লাগিব যদি এই সকলোবোৰ আমাক চুপচাপ নিদিয় তহঁত দুইটা মায়ে পুতেৰে
ডিঙিকেইটা কাটি টুকুৰা টুকুৰ কৰি দিম আৰু এনেকুৱা জেগাত পেলাই দিম কোনো গমেই নাপাব। কোনো বচাব নোৱাৰিব তহঁতক। তাৰ আগতে তই মোৰ পৰা বাচিব নোৱাৰিবি ৰঘুৰাম। কোন তই? মই যোনেই নহওঁ, খালি এটা কথাই শুনি ল, তহঁত অত্যাচাৰীবোৰৰ কাৰণে মই কাল। প্লিজ প্লিজ মোক একো নকৰিব। মই যাৰ পৰা যিমান পইচা লৈছোঁ সকলোবোৰ দি দিম। মোক নামাৰিব, মোক নামাৰিব, মই সকলোবোৰ পইচা দি দিম। মোকো ক্ষমা কৰি দিয়ক, মোকো ক্ষমা কৰি দিয়ক। মই সকলোবোৰ পইচা দি দিম। মই আজিৰ পৰা আৰু এনেকুৱা অন্যায় কেতিয়াও নকৰোঁ। বা কি ৰুদ্ৰমূৰ্তিও। আজি বাৰু তহঁতক এৰি দিলোঁ। আজিৰ পৰা যদি এনেকুৱা অন্যায় কৰা বুলি শুনো, তেতিয়াহ'লে সেইদিনাখনে তহঁতৰ অন্তিম দিন হ'ব। বুজিলি নহয়? আজিৰ পৰা যাতে একো নুশুনো। ঠিক আছে বাইদেউ। আৰু তই কি চাই আছ? যাওঁ মেডাম। তই কোন হয় এজনী? এনেকৈ যে তুমি আমাক বচালা? কচোন তই কোন? মই এজনী নাৰী, সেই পৰিচয় মই এতিয়া দিব নোৱাৰো। খালি এটা কথাই মনত ৰাখক, মোৰ নাম ৰাণী। এতিয়া মই যাওঁ। এই মাতটোতো ক'ৰবাত শুনা শুনা লাগিছে, চিনি পাওঁ লাগিছে। কোন এই মহিলাগৰাকী? আমাক যে নিস্বাৰ্থভাৱে সহায় কৰি গ'ল। মই উলিয়াবই লাগিব। সঁচাকৈ বহুত সহায় কৰিলে দেই। মই আজি মৰিলোহেঁতেন। মই উলিয়াবই লাগিব। আচলতে এই ৰাণী বুলি কোৱা মানুহজনী কোন? চম্পা, তোমাক এজন মানুহে লগ পাব বিচাৰিছে। নামটো কৈছেনে তেখেতে? অনল। কি? আৰু তেখেতে এইটোও কৈছে যে ৰংপুৰ নামৰ গাঁৱৰ পৰা আহিছে। তেখেতক বহিবলৈ কওকগৈ আৰু ধ্যান দিব যাতে তেখেতে কোনো কষ্ট নাপায়। ঠিক আছে চম্পা। মই অলপ সময়ৰ পাছতে তেওঁৰ লগত কথা পাতিবলৈ যাম। তেওঁক অলপ ৰখিবলৈ ক'ব। ঠিক আছে। অনল, আপুনি মোৰ ওচৰলৈ কিয় আহিছে? কিয় বিচাৰিছে মোক? ৰঘুৰামৰ পৰা আপোনালোকক দেখোন মই বচালোৱেই। একেই মাত আৰু চেহেৰাটো দেখোন একে লাগিছে। মই উলিয়াবই লাগিব এই মানুহগৰাকী কোন। মই শুনিছোঁ আপুনি অসহায় লোকক সহায় কৰে বুলি। সেইটোতো মই কৰোঁ, কিন্তু আপোনাক কেনেকুৱা সহায় লাগে? মোৰ পত্নী ক'ৰবাত হেৰাই থাকিলে। আপুনি মোৰ পত্নীক বিচাৰি আনি দিব পাৰিবনে? কেনেকৈ হেৰালে আপোনাৰ পত্নী? আচলতে মই চহৰত চাকৰি কৰোঁ। ঘৰত মোৰ মা আৰু মোৰ বেমাৰী পত্নী আছিলে। এদিনাখন যেতিয়া মই চহৰৰ পৰা ঘৰলৈ আহিলোঁ, ভাবিছিলোঁ তাইক একেবাৰে মই চহৰলৈ লৈ যামগৈ, তাই কোনো কষ্টই নাপাব। তাৰপিছত মই শুনিলোঁ মোৰ পত্নী ঘৰ এৰি গুচি গ'ল। তেতিয়াৰ পৰাই মই মোৰ মানুহজনীক বিচাৰিয়ে ফুৰিছোঁ, কিন্তু এতিয়ালৈকে মই মোৰ পত্নীক বিচাৰিয়ে পোৱা নাই। নিজে যদি ঘৰ এৰি গৈছে, তেতিয়াহ'লে সেইজনী মহিলাক বিচাৰি ফুৰানো কি দৰকাৰ? মই চম্পাক বহুত ভাল পাইছিলোঁ। বহুত ভাল পাওঁ মই তাইক। মোৰ মায়ে কৈছে চম্পা বেলেগৰ লগত পলাই গৈছে, কিন্তু মোৰ মাৰ কথাত অকণমানো বিশ্বাস হোৱা নাই। কাৰণ মোৰ চম্পা কেতিয়াও এনেকুৱা হ'ব নোৱাৰে আৰু এনেকুৱা নাছিলেই। চম্পা এজনী বহুত ভাল ছোৱালী। তাই সহজ সৰল স্বভাৱৰ কাৰণেতো মই তাইক বহুত ভাল পাওঁ। এখেতেও মোক ইমান ভাল পায়, ইমান বিশ্বাস কৰে। ঠিক আছে, যোৱা এবছৰৰ পৰা আমাৰ আশ্ৰমত কেইবাজনী ছোৱালীও আছে দুখীয়া ঘৰৰ। আপুনি তাতে চাই লওক আপোনাৰ পত্নী আছে নেকি। চাই লওক ইয়াৰ পৰা কোনজনী আপোনাৰ পত্নী। নহয়, ইয়াৰ পৰা এজনীও মোৰ পত্নী নহয়। চেহেৰাটো ভালদৰে নেদেখাকৈ আপুনি ইমান সঠিকভাৱে কেনেকৈ ক'ব পাৰে ইয়াত যে আপোনাৰ পত্নী এজনীও নাই বুলি? কাৰণ মই মোৰ পত্নীৰ উশাহটোও চিনি পাওঁ। তেতিয়াহ'লে মই আপোনাৰ এইটো কামত সহায় কৰিব নোৱাৰোঁ। আপুনি খালী হাতেৰে উভতি যাওকগৈ। মই আপোনাক সহায় কৰিব নোৱাৰোঁ। আপুনি যদি বেয়া নাপায় মই এটা কথা কওঁনে? হয়, কওক। মোৰ এনেকুৱা লাগিছে মুখত মাস্ক পিন্ধি প্ৰথমতে যিজনী মহিলা আছে, মানুহবিলাকে যাক ৰাণীৰ নামেৰে জানে, সেইজনীয়ে মোৰ পত্নী। আপুনি কেনেকৈ বুজি পালে? মই কৈছোঁ নহয়, তাইৰ চকু, শৰীৰৰ আকাৰ আকৃতি আৰু উশাহটোও মই চিনি পাওঁ। চম্পা, ৰাণী, বাবা, তোমাৰ স্বামীয়ে তোমাক ত্যাগ কৰা নাই নহয়। তোমাৰ শাহুজনীহে বেয়া। তোমাৰ শাহুজনীহে তোমাক ঘৰৰ পৰা বাহিৰ কৰি দিছে। তোমাৰ স্বামীয়ে তোমাক বহুত ভাল পায়। তুমি তোমাৰ স্বামীৰ লগত ঘৰলৈ গুচি যোৱা। মোৰ আশীৰ্বাদ তোমাৰ লগত সদায় আছে। বাবা, আপুনি জানেনে এখেতে মোক নতুন জীৱন দিলে। আপোনাৰ মায়ে
মোৰ বেমাৰী দেহাটোকো ইমান কষ্ট দিছিলে সেই বেমাৰৰ গাতে মোক ঘৰৰ পৰা উলিয়াই পঠিয়াইছিলে সেই কষ্টতে মই নদীত জাপ দি মৰিবলৈ গৈছিলোঁ তেতিয়া মোক এই বাবাই উদ্ধাৰ কৰিছিলে মোক সাহস দিলে মোক আজি এই বাবাই সাহস দিয়াৰ কাৰণে মই মানুহ হ'ব পাৰিলোঁ আৰু মই বেমাৰৰ পৰাও সম্পূৰ্ণ সুস্থ হৈ গ'লোঁ মই জানিছিলোঁৱেই এনেকুৱাই কিবা এটা হৈছে নহ'লেনো তাই মোক নোকোৱাকৈ ক'লৈ গৈছে তুমি মোৰ লগত যাবা তুমি আজিৰ পৰা কোনো কষ্টই নোপোৱা চম্পা মই তোমাক কথা দিলোঁ